নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ বিষয়, আৰু সেই বিষয়টো হৈছে দেৱগুৰু বৃহস্পতি বৰ্তমান মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে। আৰু মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰি অৰ্থাৎ আজি 13 জুলাইৰ দিনাখন ৰাতিপুৱা 7:20 আৰ্দা নক্ষত্ৰৰ দ্বিতীয় পৰ্বলৈকে পৰিৱৰ্তন হ'ব বা দ্বিতীয় পৰ্বলৈকে তেওঁ স্থানান্তৰিত হ'ব। অৰ্থাৎ আমি সকলোৱে জানো যে বৃহস্পতি গ্ৰহ বা অন্যান্য গ্ৰহসমূহে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে স্থান পৰিৱৰ্তন কৰে। আৰু আমি সকলোৱে জানো যে 27টা আমাৰ নক্ষত্ৰ, আৰু 27টা নক্ষত্ৰৰ অন্যতম নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ। আৰু আৰ্দা নক্ষত্ৰৰ আজি ৰাতিপুৱা 7:20 দেৱগুৰু বৃহস্পতি আৰ্দা নক্ষত্ৰৰ দ্বিতীয় চৰণলৈকে অৰ্থাৎ দ্বিতীয় পৰ্বলৈকে স্থানান্তৰিত হ'ব। আৰু এনে এটা মহাজাগতিক পৰিঘটনা বিশেষকৈ বৃহস্পতি 4টা ৰাশিৰ কাৰণে অতি শুভ ফলপ্ৰদায়ক হিচাপে নিৰূপিত হৈছে। আমি সকলোৱে জানো যে বৃহস্পতি গ্ৰহ ধন, সমৃদ্ধি, টকা পইচা, গুণ, জ্ঞান, চাকৰি বাকৰি, কৰ্মফল বা কৰ্মস্থান বা সা সম্পত্তি আহৰণ, সুখ সম্ভোগ, সতি সন্তান, এই ধৰণৰ বিষয়বিলাকৰ এক আধাৰ হিচাপে কাম কৰে মানুহৰ জীৱনত। গতিকে বৃহস্পতি গ্ৰহই বা দেৱগুৰু বৃহস্পতিয়ে আজি ৰাতিপুৱা 7:20 আৰ্দা নক্ষত্ৰৰ দ্বিতীয় চৰণত অৱস্থান গ্ৰহণ কৰি বিশেষকৈ এনেধৰণৰ বিষয়বস্তুবিলাক সহায় সমৃদ্ধি, ধন সমৃদ্ধি, সা সন্মান, উপাৰ্জন, সুখ সম্ভোগ, পুত্ৰ স্নেহ বা সন্তান আদিৰ কুশল ভাৱ বা কৰ্মস্থান, কৰ্মপ্ৰাপ্তি, যান বাহন লাভ, এই ধৰণৰ বিষয়বস্তুবিলাক বৃহস্পতিৰ নিয়ন্ত্ৰণত হয় বা বৃহস্পতিয়ে নিয়ন্ত্ৰণ কৰে। সেয়ে বিশেষকৈ 4টা ৰাশিৰ কাৰণে আজিৰে পৰা অতি সুন্দৰ দিন সমাগত হৈছে। তেওঁলোকে লাভ কৰিব এক নতুন জীৱন, তেওঁলোকে লাভ কৰিব নতুন এক সুসংগঠিত বা সুপৰিকল্পিত এক পথেদি তেওঁলোকে ধাৱমান হ'ব। অৰ্থাৎ আগন্তুক দিনবিলাকত অৰ্থাৎ জানুৱাৰী মাহলৈকে এই ধৰণৰ এটা শুভ প্ৰাপ্তিৰ ফল দেখা যায়। গতিকে বন্ধু বান্ধৱীসকল, আহক বৃহস্পতি গ্ৰহ আৰ্দা নক্ষত্ৰৰ দ্বিতীয় চৰণত বা দ্বিতীয় পৰ্বত প্ৰৱেশ কৰাৰ লগে লগে 4টা ৰাশিৰ এক শুভ যুগ বা শুভ সময় সমাগত হৈছে। এই ধৰণৰ বিষয় এটালৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। খুব কম সময়ৰ ভিতৰতে আমি ভিডিঅ'টো শেষ কৰিম। সেয়েহে কম সময়ৰ ভিতৰত যথেষ্ট তথ্য লাভ কৰিবলৈ সক্ষম হ'ব, যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। নহওক তাৰ আগে এটা বিশেষ নিবেদন কৰিছোঁ, যদিহে আপুনি মোৰ চেনেলটোৰ কাৰণে নৱাগত, তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ মোৰ ভিডিঅ'সমূহ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি সকলোৱে জানো যে দেৱগুৰু বৃহস্পতি মানুহৰ জীৱনত এক অন্যতম বা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। জন্মগোষ্ঠীত দেৱগুৰু বৃহস্পতি যদি শুভ অৱস্থাত থাকে, স্বগৃহী বা তুংগী অৱস্থাত যদি অৱস্থান গ্ৰহণ কৰে, তেতিয়াহ'লে সেই জাতকৰ সুখ স্বাচ্ছন্দ্য অৰ্জন, ধন সমৃদ্ধি, যান বাহন লাভ, গৃহ নিৰ্মাণ বা মান সন্মান বা পুত্ৰ স্নেহ বা সন্তান ভাৱ আদি সকলো বস্তুবিলাক অতি সুন্দৰভাৱে পৰিকল্পিতভাৱে তেওঁলোকে আগবাঢ়ি যায়, জীৱনত সফলতা লাভ কৰে। আৰু যদি অশুভ ভাৱত অৱস্থান গ্ৰহণ কৰে, বিশেষকৈ যদি গুৰু নিচস্থ হৈ থাকে, যদি গুৰু অশুভ ভাৱত থাকে, তেনেহ'লে বিভিন্ন ধৰণৰ জটিলতা দেখিবলৈ পোৱা যায়। সাংসাৰিক জটিলতা, শিক্ষাত অসফলতা, কৰ্মস্থানত অসফলতা বা বহু পৰিশ্ৰম কৰাৰ পিছতো তেওঁলোকে সফলতা নোপোৱা বা ধন সমৃদ্ধি অৰ্জনৰ ক্ষেত্ৰত অসুবিধা পোৱা বা সুখ সম্ভোগ দাম্পত্য জীৱনত অসুবিধা পোৱা, এই ধৰণৰ বিষয় অশুভ বিষয় দেখিবলৈ পোৱা যায়। গতিকে অৰ্থাৎ আজি 13 জুলাই তাৰিখে 7:20 পিছত বিশেষকৈ 4টা ৰাশি অত্যন্ত শুভ ফলপ্ৰদায় হৈছে। বৃহস্পতিৰ কৃপা লাভ কৰিব এই 4টা ৰাশিয়ে। আৰু সেই 4টা ৰাশিনো কি আৰু 4টা ৰাশিৰ জীৱনলৈ কেনেকুৱা পৰিৱৰ্তন হ'ব, এই ধৰণৰ বিষয়খিনিলৈ আমি আহিছোঁ। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আৰু বৰ্তমান সময়ত মংগল যদি কৰ্কট ৰাশিত অৱস্থান গ্ৰহণ কৰিছে, আৰু পৰৱৰ্তী সময়ত দেৱগুৰু বৃহস্পতি আৰ্দা নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগে বৃহস্পতিৰ কৃপা লাভ কৰিছে মেষ ৰাশিৰ জাতক জাতিকাসকলে। অৰ্থাৎ মেষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ঘৰুৱা চাপৰ
ঘৰুৱা ছাপোৰ্ট লাভ কৰিব বা তেওঁলোকে ঘৰুৱা সমৰ্থন বন্ধুবৰ্গ লাভ হ'ব দাম্পত্য সুখ দাম্পত্য সম্ভোগসমূহত তেওঁলোকে সুবিধা বা সুখ লাভ কৰিব চাকৰি বাকৰিৰ ক্ষেত্ৰত বিশেষকৈ মেষ ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত সুবিধা লাভ কৰিব বিশেষকৈ বিদ্যুৎ বিভাগ অগ্নি নিৰ্বাপক বাহিনী কল কাৰখানা বা ধাতু ৰত্নৰ লগত জড়িত হৈ থকা কাৰবাৰ উদ্যোগ প্ৰতিষ্ঠান এই ধৰণৰ বিষয়বিলাকত জুইৰ লগত জড়িত বা এনেধৰণৰ বিষয়বিলাকত চাকৰিৰ সুবিধা হ'ব ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ যিসকলে গ্ৰহ ৰত্ন বা আ অলংকাৰ সোণ ৰূপ ধাতুৰ ব্যৱসায় কৰে সেইসকলৰ অত্যন্ত সুন্দৰ বা বিশেষকৈ লোহালকৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ মাংসৰ ব্যৱসায় মাছৰ ব্যৱসায় ফল মূলৰ ব্যৱসায় পাচলিৰ ব্যৱসায় বা শাক পাচলিৰ ব্যৱসায় বা খেতি বাতি কৰা লোকসকলৰ জীৱনলৈ আহিব নতুন পৰিৱৰ্তন তেওঁলোকে পৰিকল্পনা অনুযায়ী কামসমূহ নিয়াৰিকৈ কৰাৰ সুবিধা পাব চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যিসকল মেথছ কমাৰ্চৰ ষ্টুডেণ্ট বা ৰসায়ন শাস্ত্ৰৰ ষ্টুডেণ্ট বা গৱেষণাৰ ষ্টুডেণ্ট তেওঁলোকে কৃতিত্ব লাভ কৰিব তেওঁলোকে উপযুক্ত মৰ্যাদা লাভ কৰিব আৰু বহুদিনৰ পাবলগীয়া টকা বা বহুদিনৰ পৰিশ্ৰম তেওঁলোকে মৰ্যাদা লাভ কৰিব আমি দ্বিতীয় ভাগ্যশালী ৰাশিলৈ আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশি থৈছোঁ মিথুন ৰাশি অৰ্থাৎ আমি সকলোৱে জানো যে বৰ্তমান দেৱগুৰু বৃহস্পতি মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে আৰু মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰি আৰ্ডাৰ নক্ষত্ৰৰ দ্বিতীয় চৰণত প্ৰৱেশ কৰাৰ লগে লগেই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে তেওঁলোকৰ ধৈৰ্য শক্তি বাঢ়িব তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব তেওঁলোকৰ কৰ্ম শক্তি বাঢ়িব বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ গৰ্ভত বৃহস্পতি তেওঁলোকে স্মৃতি শক্তি এটেনশ্যন পাৱাৰ বা স্মৃতি শক্তি মেমৰি পাৱাৰ বা ধৈৰ্য শক্তি এই ধৰণৰ বিষয়বিলাক তেওঁলোকে আয়ত্ত কৰিব আৰু এই সময়খিনিত তেওঁলোকে উচ্চ পদৰ উচ্চ বিষয় বা পঢ়া শুনাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ বিষয়সমূহ তেওঁলোকে লাভ কৰিব নতুন বিষয়ৰ লগত চিনাকি হ'ব বা নতুন বিষয় অধ্যয়নৰ কাৰণে তেওঁলোকে পূৰ্ণ প্ৰস্তুতি লাভ কৰিব গৰ্ভত বৃহস্পতি মিথুন ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে ধন অৰ্জনৰ ক্ষেত্ৰত বা নতুন ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কৰ্মস্থানৰ ক্ষেত্ৰত তেওঁলোকে বিশেষকৈ সুবিধা লাভ কৰিব চাকৰি বাকৰিৰ ক্ষেত্ৰত লাভ কৰিব নতুন সুবিধা আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব নতুন বন্ধুৰ সহযোগত তেওঁলোকে নতুন ব্যৱসায় আৰম্ভণি কৰিব বা মাটি বাৰীৰ ক্ষেত্ৰত যি পূৰ্বতে অমীমাংসিত হৈ থকা বিষয়বস্তু অমীমাংসিত হৈ থকা বিশেষ কথাসমূহ নিষ্পত্তি হ'ব ঘৰুৱা বিবাদ নাইকিয়া হ'ব আৰু ঘৰুৱা সুখ শান্তিত আহিব তেওঁলোকে এক নতুন পদ্ধতি ধাৱমান হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলে তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি কন্যা ৰাশিৰ পৰা দশম স্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি দেৱগুৰু বৃহস্পতি সেয়েহে কৰ্মস্থানত সুফল প্ৰাপ্তি হ'ব কৰ্ম লাভ হ'ব চৰকাৰী চাকৰিত নিয়োজিত হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকে বিশেষকৈ ব্যৱসায়ীসকলে অত্যন্ত সুন্দৰ পানীয় সামগ্ৰী বা খেতি বাতিৰ সামগ্ৰীৰ বিক্ৰেতাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বীজ সাৰৰ দোকান বীজৰ দোকান বা খেতি বাতি ট্ৰেক্টৰ বা বিভিন্ন খেতি বাতি সামগ্ৰীৰ বিক্ৰেতাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলে নতুন সুবিধা লাভ কৰিব অকস্মাতেই তেওঁলোকৰ চাকৰি বাকৰিৰ সুবিধা বা অকস্মাতেই তেওঁলোকৰ বিয়া বাৰুৰ সুবিধা বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ প্ৰেমাস্পদে মিলনৰ সুবিধা থাকিব বা এই সময়খিনি বিয়া বাৰুৰ ক্ষেত্ৰখনত যথেষ্ট তড়িৎ গতিত আগবাঢ়িব তেওঁলোকৰ সিদ্ধান্ত গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন এটা উপস্থিত হোৱা বুলি ক'ব পাৰি তেওঁলোকে কৰ্ম লাভ কৰিব বিশেষকৈ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট PHC বা ৱাটাৰ ৰিচোৰ্চ বা পানীৰ লগত জড়িত খেতি বাতিৰ লগত জড়িত এই ধৰণৰ বিভাগবিলাকত চাকৰিৰ সুবিধা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ এগ্ৰিকালচাৰৰ ছাত্ৰ ছাত্ৰীসকল ছায়েন্স বিষয়ক ছাত্ৰ ছাত্ৰীসকল বা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকৰ স্মৃতিশক্তি বাঢ়িব এই সময়খিনিত তেওঁলোকে বৃহস্পতিৰ কৃপাধন্য উচ্চ পৰ্যায়ৰ গুৰুসকলৰ কৃপাধন্য হ'ব তেওঁলোকে সহায় লাভ কৰিব শিক্ষাগুৰুসকলৰ বন্ধুসকলৰ ছাত্ৰ ছাত্ৰীৰ বন্ধুসকলৰ পৰা সহযোগিতা লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতক জাতিক ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি
আৰু বৃহস্পতি সপ্তম স্থানত মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰি প্ৰত্যক্ষভাৱে ধনুৰাশিলৈ দৃষ্টি নিক্ষেপ কৰা হেতুকে লগ্নত বা গৰ্ভত ধনুৰাশিৰ যি ফল বা লগ্নত অৱস্থান গ্ৰহণ কৰিলে যি ফল লাভ হয় ধনুৰাশিও সেই ফল লাভ কৰিব। অৰ্থাৎ গৰ্ভৰ বৃহস্পতিৰ জৰিয়তে তেওঁলোকৰ চিন্তা চৰ্চাত পজিটিভিটি থাকিব বা সঠিক সময়ত সঠিক চিন্তা বা সঠিক উপস্থিত বুদ্ধি বা সঠিক সিদ্ধান্ত লোৱাত সহায়ক হ'ব। বিশেষকৈ তেওঁলোকে অমীমাংসিত হৈ থকা বিষয়সমূহ তেওঁলোকে এইবাৰ মীমাংসা কৰি ল'ব পাৰিব বা বন্ধ হৈ থকা ব্যৱসায়, বন্ধ হৈ থকা কাম, বন্ধ হৈ থকা বিশেষকৈ ঘৰুৱা ঘৰ গৃহাদি নিৰ্মাণৰ কাম পুনৰ তেওঁলোকে আৰম্ভ কৰিব পাৰিব। ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰিব বা পুৰণি টকা বা পুৰণি পাবলগীয়া ধন তেওঁলোকে এই সময়খিনিত লাভ কৰিব। আৰু মাটি বাৰীৰ ঝামেলা, বিশেষকৈ মাটি বাৰী অমীমাংসিত হৈ থকা নিষ্পত্তি এই সময়খিনিতে তেওঁলোকে মাটি বাৰীৰ নিষ্পত্তি লাভ কৰিব। আৰু শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, বিশেষকৈ কলা সংস্কৃতিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত উপযুক্ত ফলাফল প্ৰদৰ্শন কৰিব। গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ আৰু বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। কাৰণ দেৱগুৰু বৃহস্পতি গৰ্ভত অৱস্থান কৰি যেনেকৈ শুক্ৰৰ কৃপা লাভ কৰিছে ধনুৰাশিয়ে, সেয়ে ধনুৰাশিৰ জাতক জাতিকাসকলে বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে তেওঁলোকে বিবাহৰ কাৰণে আগবাঢ়িব পাৰিব। কৰ্মক্ষেত্ৰত অত্যন্ত সুন্দৰ। চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভ কৰিব দেৱগুৰু বৃহস্পতিৰ কাৰণে, বিশেষকৈ শিক্ষকতাৰ চাকৰি, কলেজৰ চাকৰি, হাইকোৰ্টৰ চাকৰি বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ চাকৰি, PHCৰ চাকৰি, এই ধৰণৰ বিভাগবিলাকত তেওঁলোকে মকৰল কৰিব পাৰিব আৰু সুফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ আৰু দাম্পত্য সুখ লাভ কৰিব ধনুৰাশিৰ জাতক জাতিকাসকলে। ধনুৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ দাম্পত্য সুখত সুখী হ'ব, পুত্ৰ সন্তান বা সন্তানৰ সফলতাত তেওঁলোকে আনন্দিত হ'ব আৰু বিশেষকৈ যান বাহন লাভ হ'ব ধনুৰাশিৰ ক্ষেত্ৰত। অৰ্থাৎ অহা জানুৱাৰী মাহৰ 25 তাৰিখলৈকে এই শুভ দিন বৰ্তি থাকিব আৰু জানুৱাৰী মাহৰ 25 তাৰিখলৈকে তেওঁলোকে যান বাহনৰ অধিকাৰী হ'ব, গৃহ নিৰ্মাণ আৰম্ভ কৰিব পাৰিব, নতুন ঠাইত নতুন গৃহ তেওঁলোকে গঠন কৰা বা তৈয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিব। গতিকে এই 4টা ৰাশিৰ অত্যন্ত শুভ ফলপ্ৰদায়ক বুলি পেলাই বিবেচিত হৈছে বৈদিক জ্যোতিষশাস্ত্ৰৰ মতে। বন্ধু বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা কমেণ্ট বা এটা লাইকে আমাক এনেধৰণৰ ভিডিঅ'সমূহ বনাবৰ কাৰণে দুগুণে উৎসাহিত কৰি আহিছে। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজি বেৰি গৈছোঁ। ধন্যবাদ।